অৱশেষত জুবিন গাৰ্গৰ সন্তানে মুখ খুলিছে হয় জুবিন গাৰ্গ নোহোৱা হোৱা ৩টা মাহ পাৰ হ'বৰ হ'ল আৰু এতিয়া জুবিন গাৰ্গৰ যি একমাত্ৰ সন্তান হে জুবিন গাৰ্গৰ একমাত্ৰ সন্তানে এই সময়খিনিত মুখ খুলিছে ইমান দিন জুবিন গাৰ্গৰ সন্তানে কিহৰ কাৰণে মুখ বন্ধ কৰি আছিল আপোনালোকে আচৰিত হৈছে কোন সেইজন জুবিন গাৰ্গৰ সন্তান কাৰণ আপোনালোকে গম পায় যে জুবিন গাৰ্গৰ কোনো সন্তান নাছিল কিন্তু হেয়া মিছা কথা জুবিন গাৰ্গৰ সন্তান আছিল এই ভিডিওটো আপোনালোকে শেষলৈকে চালেহে আসল কথাখিনি আপোনালোকে বুজিব পাৰিব জুবিন গাৰ্গৰ সন্তান আছিল যি সন্তানে ইমান দিনে কিন্তু জুবিন গাৰ্গ নোহোৱা হোৱা ইমান দিন পিছতো সেই সন্তানে মাত মাতা নাছিল এগৰাকী কন্যা সন্তান জুবিন গাৰ্গৰ যি কন্যা সন্তানে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতে থপলিয়াই আহিছিল যেতিয়া গম পাইছিল যে তেওঁ পিতৃ আৰু এই পৃথিৱীত নাই তেতিয়াই থপলিয়াই আহিছিল সেই কন্যা সন্তানে কিন্তু তেওঁ কেতিয়াও সংবাদ মাধ্যমৰ আগত তেওঁ কোনো ধৰণৰ মতামত ব্যক্ত কৰা নাছিল আৰু এতিয়া সেই জুবিন গাৰ্গৰ যি কন্যা সন্তান গৰাকী এতিয়া তেওঁ মতামত আগবঢ়াইছে কোন হেগৰাকী কন্যা সন্তান জুবিন গাৰ্গৰ আপোনালোকে নিশ্চয় জানিব বিচাৰিছে জানি আপোনালোকৰ চকু আসলতে কপালত উঠি পৰিব আপোনালোকে নিশ্চয় জুবিন গাৰ্গৰ কন্যা সন্তান কাজলিৰ কথা আপোনালোকে নিশ্চয় জুবিন গাৰ্গৰ মুখত শুনিছে জুবিন গাৰ্গে কেতিয়াবা ষ্টেজত উঠাইও জুবিন গাৰ্গে চিনাকি কৰাই দিয়ে যে এক মই এডপ্ট কৰিছো এনে ধৰণৰ মন্তব্য জুবিন গাৰ্গে কাজলিক দেখুৱাই কয় আৰু জুবিন গাৰ্গে কৈছিল কাজলিক যে তই মোক দেউতা বুলি মাতিবি আৰু গৰিমা শইকীয়াক মা বুলি মাতিছিল কাজলিক জুবিন গাৰ্গে লগ পাইছিল কাজলিক লৈ অহা হৈছিল গুৱাহাটীলৈ তেওঁৰ ঘৰ যিহেতু মৰাণৰ পৰা গুৱাহাটীলৈ লৈ অহা হৈছিল কিবা কামৰ বাবে কিন্তু তেওঁ যি কামৰ বাবে আহিছিল সেই কাম কৰিব পৰা নাছিল বিভিন্ন অত্যাচাৰ সহ্য কৰি গুৱাহাটীত তেওঁ কাম কৰি থাকিব লগা হৈছিল তেওঁ গুৱাহাটীৰ পৰা যাব বিচাৰিছিল বাৰে বাৰে ঘৰলৈ মৰাণত তেওঁ নিজৰ ঘৰলৈ কিন্তু যাব সুবিধা নাছিল তেওঁ যেতিয়াই যাবলৈ বিচাৰিছিল তেতিয়াই তেওঁক বাধা দিয়া হৈছিল আৰু এদিন ৰাতিৰ ভাগত সেই কাজলিয়ে যি স্থানত কাম কৰিছিল তাৰ পৰা পলায়ন কৰি তেওঁ ৰাস্তাত আহি যেতিয়া পায় তেতিয়া দেখা পালে যে পুলিচৰ ওচৰত গৈ তেতিয়া কাজলিয়ে সহায় বিচাৰিছিল পুলিচে জুবিন গাৰ্গৰ গাড়ীখনলৈ সেইখিনি সময়ত আঙুলিয়াই দিছিল তেতিয়া জুবিন গাৰ্গে যেতিয়া গোটেই কথাখিনি গম পাই কাজলিক ঘৰত যোৱাৰ ব্যৱস্থা কৰি দিছিল এতিয়া কাজলি বিবাহ পাশত আবদ্ধ হ'ল বিবাহৰ কথা কাজলি পৰিয়াল জুবিন গাৰ্গে গম পোৱা নাছিল যেতিয়া জুবিন গাৰ্গে পিছত গম পালে জুবিন গাৰ্গে সেই কথাখিনি শুনাৰ পিছত কান্দিছিল দুখ কৰিছিল জুবিন গাৰ্গে যেতিয়া গম পাইছিল যে কাজলিৰ বিয়া হৈছে তেতিয়া ফোনত কথাখিনি শুনাৰ পিছত জুবিন গাৰ্গে কান্দিছিল কাজলিৰ বিয়াৰ কথা শুনাৰ পিছত এবাৰ তই মোক খবৰটো দিব পাৰিলি হয় এনেদৰে কৈছিল আৰু সেই কাজলি বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত এটি সন্তান জন্ম হ'ল আৰু সেই সন্তানটিৰ লগত জুবিন গাৰ্গে খেলা ভিডিঅ' নিশ্চয় আপোনালোকে দেখা পাইছে আৰু সেই কাজলিক সম্পূৰ্ণ দায়িত্ব লৈছিল কণ্ঠশিল্পী জুবিন গাৰ্গে আৰু সেয়াই হৈছে জুবিন গাৰ্গৰ সন্তান জুবিন গাৰ্গৰ একমাত্ৰ কন্যা কাজলি যি কাজলিয়ে জুবিনক জুবিন পাপা বুলি মাতে আৰু গৰিমা শইকীয়া গাৰ্গক মা বুলি মাতে সেই কাজলিৰ ওচৰত বহুত সংবাদ মাধ্যম গৈছে কাজলিৰ পৰা বক্তব্যবোৰ দাঙি ধৰিব চেষ্টা কৰিছে কিন্তু কোনো ধৰণৰ মতামত জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত কাজলিয়ে মতামত আগবঢ়োৱা নাছিল আৰু এতিয়া সেই কাজলিয়ে মুখ খুলিছে তেওঁৰ মনৰ কথাবোৰ সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰিছে এয়াই হৈছে কাজলি আৰু জুবিন গাৰ্গৰ মাজৰ যি সম্পৰ্ক কাজলি আৰু জুবিন গাৰ্গে যি প্ৰথম চিনাকিৰ অৱস্থা সেই বিষয়ে আপোনালোকক মই জনাবৰ কাৰণে চেষ্টা কৰিলোঁ এয়াই হৈছে সেই মহান মানৱৰ মহানতা ক'বলৈ আৰু ভাষা নাই বাকী জাষ্টিছ ফৰ জুবিন সোনকালে ন্যায় পাওক তাৰে কামনা কৰিছে ভিডিঅ'টো পৰা ইমানতে বিদায় লৈছোঁ পুনৰ লগ পাম ধন্যবাদ